আমাৰ জীৱনৰ দুই সত্য যি আমি সকলোৱে জানো কিন্তু আমি কোনোৱেও নামানো আৰু আমাৰ জীৱনৰ সকলো আহুকাল সকলো সমস্যা আৰু সকলো অশান্তিৰ মূল কাৰণো এই দুটা সত্য চমুকৈ ক'বলৈ গ'লে দুটা শব্দহে মাত্ৰ বাৰু যি কি নহওক সেই শব্দ দুটানো কি সেই সম্পৰ্কে আমি আলোচনা মাজতে উল্লেখ কৰিম তাৰ আগতে আমি দুটামান কথা ইয়াত উনুকিয়ালে আমাৰ ধাৰণাবিলাক অকণমান স্পষ্ট হ'ব আমি নিজকে উপলব্ধি কৰিবলৈ সাধাৰণতে আমি বহু কথা জানো বা বহু কথা আমি মানো কিছু কথা আমি মানো আৰু কিছু কথা আমি জানো বহু কথা জানো কিন্তু নামানো বা তাক গ্ৰহণ নকৰোঁ অন্যহাতে বহু কথা আমি জানো কিন্তু তাক নামানো ক্ষমা কৰিব বহু কথা আমি মানো কিন্তু তাক নাজানো মানৱ জীৱনৰ সকলো সমস্যাই এক মুহূৰ্ততে সমাপ্ত হ'ব যদিহে আমি জনা এই দুই সত্য মানো তাৰ আগতে এটা অপ্ৰিয় সত্য যিটো মোৰ আগৰ খণ্ডত সবিশেষ আছে উল্লেখ কৰা আছে পুনৰ এবাৰ আকৌ উল্লেখ কৰিছোঁ এই বিশ্বব্ৰহ্মাণ্ডত সৰ্বমুঠ 84 কোটি যোনি বা জীৱ আছে যদিও আমি নাজানো তথাপি বিজ্ঞানে কৈছে যেতিয়া আমি মানো এই 84 কোটি জীৱৰ ভিতৰত একমাত্ৰ মানুহ যাক যদিও জীৱশ্ৰেষ্ঠ বুলি কোৱা হয় মই কিন্তু নামানো মানুহ বাদে 84 কোটি জীৱৰ সকলোৱে সুখে সন্তোষে শান্তিৰে আৰু প্ৰকৃতিৰ নীতি বা প্ৰকৃতিৰ দান হিচাপে ভাৰসাম্য ৰক্ষা কৰি চলি আছে কেৱল মানুহে একমাত্ৰ প্ৰাণী যি প্ৰকৃতিয়ে দিয়াক লৈ সন্তুষ্ট নহয় প্ৰকৃতিয়ে সকলোকে সমান দৃষ্টিৰে চায় আৰু সকলো ক্ষেত্ৰতে একে নীতিয়ে অনুসৰণ কৰে আৰু প্ৰকৃতিৰ সকলো বস্তু সকলো ব্যক্তিকে সমানুপাতিক হিচাপে বা সকলো জীৱকে সমানুপাতিক হিচাপে প্ৰদান কৰে অৰ্থাৎ প্ৰকৃতিয়ে দিয়া বস্তু আমি কেৱল ব্যৱহাৰে কৰিব পাৰোঁ সময়ত আমি পুনৰ প্ৰকৃতিক ঘূৰাই দিব লাগিবই বা প্ৰকৃতিয়ে নিজে আমাৰ পৰা লৈ যাবই এই সত্য আমি সকলোৱে জানো কিন্তু আমি কোনোৱে তাক নামানো বা গ্ৰহণ নকৰোঁ টকা পইচাৰ যিদৰে এক বিনিময় মাধ্যম তাক কেৱল ব্যৱহাৰে কৰিব পাৰি তাক সম্পূৰ্ণ নিজৰ কৰিব নোৱাৰি বা ধ্বংস কৰিব নোৱাৰি ঠিক সেইদৰে প্ৰকৃতিয়ে আমাক দিয়া প্ৰতিটো বস্তু আমি জীয়াই থকাৰ ক্ষেত্ৰত ব্যৱহাৰে কৰিব পাৰোঁ তাক যেনেকৈ আমি আমাৰ সৃষ্টিত আমি লগত লৈ অহা নাই বা আমাৰ জন্ম হৈ আহোঁতে আমি যেনেকৈ লগত লৈ অহা নাছিলোঁ ঠিক সেইদৰে আমাৰ ধ্বংস বা আমাৰ মৃত্যুটো আমি লগত লৈ নাযাওঁ বা যাব নোৱাৰোঁ এতিয়া আহোঁ আমাৰ জীৱনৰ সকলো আহুকালৰ মূল দুই সত্য কি ভালকৈ উপলব্ধি কৰোঁচোন এক আমাৰ মনত জাগি উঠা ইচ্ছা বা তাড়না বা পাবলৈ ইচ্ছা বা পাবলৈ হাবিয়াস বা পোৱাৰ আকাংক্ষা আৰু আনটো সত্য হ'ল আমি আমাৰ জীৱনৰ পৰা হেৰুৱাৰ ভয় বা আমাৰ জীৱনৰ পৰা গুচি যোৱাৰ ভয় এতিয়া আপুনি নিজক এক শূন্যত কল্পনা কৰকচোন ধৰি লওক এই বিশ্বব্ৰহ্মাণ্ডৰ মহাশূন্যত আপুনি ভাহি ফুৰা এটি উজ্জ্বল তৰংগ বা এটা পোহৰৰ বিন্দু বাধাহীনভাৱে আপুনি উটি ভাহি ফুৰিছে এতিয়া ভাবক আপোনাক পাবলৈও একো ইচ্ছা নাই আৰু হেৰুৱাই যোৱাৰো কোনো ভয় নাই কাৰণ আপুনি শূন্যত বা মুক্ত বায়ুমণ্ডলত আছে তাত ক'তো কোনো বাধা নাই এতিয়া ভাবকচোন আপোনাৰ সেই পাবলৈ থকা ইচ্ছা বা আকাংক্ষা আৰু হেৰুৱাৰ ভয় ইয়াত কোনো অৰ্থ আছেনে নিশ্চয় নাই বোধ কৰোঁ বুজিবলৈ অলপ জটিল হৈছে সহজ ভাষাত কৈছোঁ আমি যেতিয়া কোনো বস্তু হেৰাওঁ তেতিয়া আমাৰ
থাকে, কাৰণ আমাৰ থাকিলেহে আমি কোনো বস্তু হেৰুৱাব পাৰোঁ। যেনে ধন, টকা পইচা, ঐশ্বৰ্য, বিভূতি, মান সন্মান, চাকৰি ইত্যাদি আমাৰ আছে বাবেহেতো আমাৰ হেৰুৱাৰ ভয়। ঠিক সেইদৰে যেনে আমাক লাগে, আমাক মা লাগে, দেউতা লাগে, ঘৰ দুৱাৰ লাগে, সা সম্পত্তি লাগে, ল'ৰা ছোৱালী লাগে, চাকৰি লাগে, সন্মান লাগে, মান মৰ্যাদা লাগে, সুখ শান্তি লাগে, আত্মীয় স্বজন লাগে, কৃতিত্ব লাগে, টকা পইচা লাগে, স্বাস্থ্য লাগে, চৰিত্ৰ লাগে, সেৱা শুশ্ৰূষা লাগে, সন্মান পুৰস্কাৰ লাগে, প্ৰচাৰ বা প্ৰশংসা লাগে, প্ৰেম প্ৰীতি লাগে, খাদ্য ৰুচি লাগে ইত্যাদি। এইখিনিতে এটা কথা আমি মনত ৰখা উচিত যে এই সকলো বস্তু কিন্তু প্ৰকৃতিয়ে নিজৰ নীতি অনুসৰি সকলো জীৱক দিয়াৰ দৰে মোক বা আপোনাকো দিছে। কিন্তু মই বা আপুনি সেইখিনিত সন্তুষ্ট নহয়, আমাক আৰু লাগে। চমু অৰ্থত ক'বলৈ গ'লে সকলোবোৰ প্ৰকৃতিয়ে নিজৰ নীতি অনুসৰি মোক, আপোনাক বা সকলোকে এক সমানুপাতিকভাৱে সকলো বস্তু দিছে আৰু যথাসময়ত আমাৰ পৰা সেই সকলো বস্তু প্ৰকৃতিয়ে লৈ যাব। এতিয়া মই বা আপুনি যি বিচাৰোঁ বা কি বিচাৰোঁ বা থকাখিনি নিব নালাগে আৰু অতিৰিক্ত আমাক দিবহে লাগে, সেইটো হ'ল আমাৰ ইচ্ছা। আমাক লাগে কিন্তু আমি হেৰুৱাব নিবিচাৰোঁ। ইয়াৰ অৰ্থ এনেধৰণৰ, আপুনি বা মই নিজৰ ল'ৰা ছোৱালী পালোঁ, এতিয়া নাতি নাতিনা লাগে, কিন্তু আপোনাৰ বা মোৰ ককা আইতা বা মা দেউতা যাব নালাগে। অৰ্থাৎ আপোনাক বা মোক সকলোকে পাবলৈ থকা সকলো লাগে, কিন্তু আমি দিব লগা একো দিব নিবিচাৰোঁ। এইটোৱে হ'ল সকলো সমস্যাৰ মূল। কেৱল দুটা শব্দত ক'বলৈ গ'লে, এটা আমাৰ পাবলৈ থকা ইচ্ছা, আকাংক্ষা বা চাহিদা, আৰু আনটো হ'ল ভয়, অৰ্থাৎ হেৰুৱাৰ ভয়। জীৱনৰ সকলো দৃষ্টিকোণৰ পৰা সকলো ক্ষেত্ৰতে সকলো সময়তে আৰু সকলোৰে বাবে প্ৰযোজ্য এই দুটা শব্দই হ'ল আমাৰ সকলো আহুকালৰ মূল শিপা। অৰ্থাৎ পাবলৈ ইচ্ছা, এফালে পাবলৈ ইচ্ছা আৰু আনফালে হেৰুৱাৰ ভয়। আমাৰ জীৱনৰ ভয়ৰ উৎপত্তি, ভয়ৰ পৰা সকলো মানসিক যন্ত্ৰণা, মানসিক ৰোগ, মানসিক ব্যাধি, মানসিক অশান্তি, এনজাইটি, ডিপ্ৰেশ্যন যি বুলি আমি নামাকৰণ নকওঁ কিয়, আমাৰ মূলতো যদি এটা শব্দত যদি আমি চাওঁ, আমাৰ মনত জাগি উঠা ভয়। সা সম্পত্তি হেৰুৱাৰ ভয়, পৰিয়াল পৰিজন হেৰুৱাৰ ভয়, চাকৰি হেৰুৱাৰ ভয়, সন্মান হেৰুৱাৰ ভয়, প্ৰেম প্ৰীতি হেৰুৱাৰ ভয় ইত্যাদি। ইয়াৰ মূল সমাধান এটাই, আপোনাৰ ওচৰত মাত্ৰাধিক থাকিলেহে আপোনাৰ হেৰুৱাবও লাগিব মাত্ৰাধিক। কমকৈ থাকিলে কমকৈ হেৰুৱাব লাগিব। অৰ্থাৎ তেতিয়াহ'লে হেৰুৱাৰ ভয়ত ভীতিগ্ৰস্ত হোৱাতকৈ বেছি নিবিচৰাই ভাল নহয়নে বাৰু? যিখিনি প্ৰকৃতিৰ নিয়ম অনুসৰি আপোনাৰ বা মোৰ পৰা যাব, সিমানখিনি পুনৰ প্ৰকৃতিয়ে দিব। যিখিনি প্ৰকৃতিয়ে নিব, সেইখিনি প্ৰকৃতিয়ে দিবই লাগিব। নিদিলে প্ৰকৃতিয়ে নিজৰ ভাৰসাম্য হেৰুৱাই পেলাব। গতিকে আমি আমাৰ কাম, আমাৰ উদ্দেশ্য, আমাৰ লক্ষ্য আমি সিমানলৈকেহে বান্ধি ৰখা উচিত যিমান প্ৰকৃতিৰ অনুকূলে হয়। আমি যেতিয়া মাত্ৰাধিক পোৱা লালসাত আমি দৌৰোঁ, সিমানে আমাৰ অশান্তিৰ মূল কাৰণ হয়, কাৰণ হেৰুৱাৰ ভয়টো আমাৰ সমানে গ্ৰাস কৰি পেলায়। গতিকে মই ভাবোঁ এই দুটা শব্দ, অৰ্থাৎ পাবলৈ থকা ইচ্ছা আৰু হেৰুৱাবলগীয়া হোৱাৰ ভয়, এই দুয়োটাই আমাৰ সকলো সমস্যাৰ মূল কাৰণ। আপোনালোকে উপলব্ধি কৰক, আপোনালোকে চাওক, সত্য অসত্য আপোনালোকে কমেণ্টত জনালে ভাল পাম। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ।